এয়া আনাৰস আপোনালোকে চাওক কিমান ধুনীয়া কালাৰটো। এইটো বাগানত এনেকৈ খাব লাগিব আৰু বহুত 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 টেষ্টি মানে, বাট ৰেটটো কম। 10 টকা 15 টকাটো পাই যায় যদি বাগানৰ পৰা নিয়া হয়। যদি টাউনৰ পৰা কিনে তেতিয়া 20 টকা 25 টকা লয়। আৰু লক্ষীপুৰ আনাৰস কি নাম? হাই বহুত কষ্ট কৰিব পাৰে দেই। মোৰ মন গৈছে আপোনালোকক আৰু অলপ আগৰ পৰা দেখামগৈ। ওপৰৰ পৰা দেখালে বস্তু তলৰ পাৰ্টটো দেখিব আৰু ওপৰ পাৰ্টটো দেখিব। আমি গৈ আছোঁ এতিয়া। আই এম ছ' এক্সাইটেড। মোৰ দেখি বেয়া লাগিলে, এনেকৈ পেলাই থৈ দিছে। অ'কে, আমি এতিয়া গৈ আছোঁ এইফালে বৰ্ডাৰ, মণিপুৰ এণ্ড আছাম বৰ্ডাৰ। তাৰপিছত এইফালে আনাৰসৰ এখন মানে আমি বাগানখন চাবলৈ গৈছোঁ, আপোনালোকক দেখাম, চাই যাব। অ'কে, ইয়াৰ পৰা 15 কিলোমিটাৰ গ'লে মণিপুৰ পাইগৈ। জিৰিবাম বুলি ঠাইডোখৰ। আমি তাত নাপাওঁ, তাৰ আগতে আমি পামগৈ আনাৰসৰ বাগানখন আৰু আপোনালোকক দেখাম। আৰু বাগানখনৰ আনাৰসবিলাক দাদাই কৈছে ডুবাই আৰু ক'ত চৌদি আৰৱ বহুত বহুত বাহিৰৰ জেগাতো নিয়ে, মানে ইয়াত ফেমাছ লক্ষীপুৰৰ বহুত চুইট পাইনএপল। এয়া ওপৰত আপোনালোকে দেখিব পাইছে এইবিলাক চব আনাৰসৰ এইবিলাক লগাই থৈছে, আনাৰস লগাই থৈছে। আৰু সেয়া মানুহ এনেকৈ টুকুৰিত মানে উঠাই আনাৰস আনিব গৈছে, ছিঙিব গৈছে। আৰু আমি অকণমান ইয়াত মানে পাহাৰটো আপোনালোকে ভিডিঅ'টোত মানে ভিজিবল নহ'ব পাৰে, কিন্তু মানে পুৰা আনাৰস গছ। এয়া ওপৰত এইবোৰ জুম কৰি দেখাই দে। এয়া চব আনাৰস, এইবোৰ 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 চব আনাৰস। এয়া আনাৰস টুকুৰিটো ভাল লাগিছে। ৱাও ৱাও, এইফালে অটোটো লৈছে, ল'ম ন? टुकड़ी धुनिया लगी पिताजी से सकेगा थोड़ा टेस्ट करके इसके लेके तो फोटो खींच के দেখা আকৌ। এয়া আনাৰস আপোনালোকে চাওক কিমান ধুনীয়া কালাৰটো দেখিলে আপোনালোকে গম পাব কিমান মানে ভাল লগা হ'ব খাবলৈ। এইফালে ওপৰত এবাৰ গৈ পেলাই আমি বাগানটো দেখাম। আৰু ইয়াত একচুৱেলি মানে মাটিটোৰ কাৰণে আই থিংক আনাৰসটো ভাল হৈছে। যাম আৰু বাগানটো এবাৰ আমি দেখাই দিম। बच्चार गुलाटा थोड़ा কি নাম? কি নাম? ফটো ল'ব, ফটো নিদিয়ে নিদিয়ে বল। এই আছা পোৱালীকেইটা। আমি দুইজনী মানে আহি ইয়াত মানে চখ, ইমান আনাৰস একেলগে আৰু গোন্ধটো পুৰা আমোলমলাই আছে। কেনেকৈ লাগিছে? বহুত ধুনীয়া গোন্ধ, একদম মলমলাই আছে। আৰু আপোনালোকক এতিয়া বাগানখন দেখাম। এইফালে ৰাবাৰ গছ আছে দেই, এইবিলাক চব ৰাবাৰ গছ। আৰু ওপৰত আছে আনাৰস, গোটেই পাহাৰটো আনাৰস আনাৰস। জানিব পৰা মতে এই যে আনাৰসবিলাক হৈছে ইয়াত, এই আনাৰসবিলাক অকল অসমতে বুলি নহয়, নৰ্থ ইষ্টৰ বাকীকেইখন ষ্টেটৰ লগতে চাউদি আৰৱ, ডুবাই, বাংলাদেশ, থাইলেণ্ড এনেকুৱাবিলাক জেগালৈও ছাপ্লাই হয়। তাৰপিছত ইয়াৰ মেইন ৰিজনটো হৈছে ইয়াৰ মাটিটো আৰু ইয়াৰ যি এঢলীয়া হিল এৰিয়া, সেইকাৰণে ইয়াৰ আনাৰসটো হয়। লগতে ইয়াৰ ক্লাইমেট বুলি ক'ব পাৰোঁ। মোৰ পিছফালে দেখিছে, এইফালে এটা জাষ্ট সৰু এটা জেগাহে দেখাইছোঁ। গোটেই পাহাৰটোতো যাবলৈ নোৱাৰোঁ, ইমান ভাগৰ লাগে। এনেকৈ মানে গোটেই জেগাটোতে আছে মানে, গম পাইছে?
এইবোৰ আৰু ইয়াৰ প্ৰচেছটো দেখাইছোঁ ৰ'ব ফুল দেখাম ইয়াৰ পৰা অকণমান গ্ৰ'থ হোৱা আৰু পুৰঠ হোৱা পাইনএপল কেইটামান দেখাম ৰ'ব এইটো দেখিছে এইটো কেঁচা হৈ আছে এতিয়ালৈকে খাবলৈ হোৱা নাই তাৰপিছত ৰঙা হৈ আছে যে এইটো দেখা আগত এটা ফুল আছে ৰ'ব দেখাম এইটো ফুল দেখিছে চাচে বিউটিফুল কালাৰ এইফালে এইটো কেঁচা হৈ আছে খাবলৈ হোৱা নাই ফুলটো বহুত বঢ়িয়া লাগিছে সেইফালে মানুহবিলাকে এনেকৈ টুকুৰিত আনে পাইনএপল কঢ়িয়াই কঢ়িয়াই আনে তাৰপিছত তলত গাড়ীত দি দিয়ে আৰু এইফালে আছে ৰাবাৰৰ গছ আমি তলৰ পৰা এইবিলাক বোলে ৰাবাৰৰ গছ এই দাদাক দেখাই দে ভাইটো হাই বহুত কষ্ট কৰিব পাৰে দেই মোৰ মন গৈছে আপোনালোকক আৰু অলপ আগৰ পৰা দেখামগৈ ওপৰৰ পৰা দেখালে বস্তু তলৰ পাৰ্টটো দেখিব আৰু ওপৰ পাৰ্টটো দেখিব আমি গৈ আছোঁ এতিয়া আই এম ছ' এক্সাইটেড ন মই পানীও লৈ আহিছোঁ আৰু পাহাৰৰ পানী পি আহিছোঁ খাবলৈ মই আগতে এনেকা মানে আনাৰসৰ বাগান দেখা নাই মানে ইমান বেছি আনাৰস মানে একে জেগাতে থকা দেখাই দিব লাগিছিলে আৰু ইয়াত মানে ৰেটটো কম মেইন কথা আৰু এটা জেগা খালী নাই চব জেগাতে বহুত টেষ্টটো বহুত ভাল হয় বহুত মিঠা বাট ৰেটটো কম 10 টকা 15 টকাটো পাই যায় যদি বাগানৰ পৰা নিয়া হয় যদি টাউনৰ পৰা কিনে তেতিয়া 20 টকা 25 টকা লয় আৰু লক্ষীপুৰ আনাৰস কিনিবলৈ চবতে ফেমাছ লক্ষীপুৰ জেগাডোখৰ আসাম মণিপুৰ বৰ্ডাৰ ইয়াৰ পৰা ছাপ্লাই হয় দূৰত দূৰত জেগাই জেগাই বাহিৰৰ কাণ্ট্ৰিটো যায় আৰু বহুত দূৰ আহিলোঁ আমাৰ এক্সাৰচাইজ হৈ গ'ল ৱাক হৈ গ'ল এইফালে দেখিছে চব পাহাৰ পাহাৰ জংঘল আৰু বেছি ওপৰলৈ নাযাওঁগৈ আৰু और कितना दूर जाएगा बहुत दूर जाएगा पैसा तो कहाँ पाएगा 1 किलोमीटर दिन में कितना इनकम होता है दिन में हाँ 600-700 रुपये 670 रुपये ठीक है भाई অ'কে তেওঁলোকে দিনটোত 3বাৰ 4বাৰ অহা যোৱা কৰে বোলে তাৰপিছত 3বাৰ 4বাৰ 600-700 এনেকৈ পায় আৰু মেইন কথা তাহাঁতি বহুত দূৰ মানে ৱাক কৰি যাবলগীয়া হয় এইটো 1 কিলোমিটাৰ 1.5 কিলোমিটাৰ গৈ ওপৰত বেছিকৈ আছে চাগে তাৰ পৰা এনেকৈ আমিতো একেবাৰে তলতে আছোঁ তলত দেখি আমি মানে এতিয়া বাজিছে 12টা ৰাতিপুৱাৰ পৰা এতিয়ালৈকে কালেকশ্যন কিমান হৈছে গাড়ীখনত দেখাম দিনটোত ফুল গাড়ী কৈ পুৰা টাউনলৈ ছাপ্লাই দিয়ে বেলেগ জেগাত ছাপ্লাই দিয়ে ওপৰত যেতিয়া বৰষুণ দিয়ে এইফালে পানীটো পাৰ হয় চ' মানে ৰাস্তাটো অকণমান ৰিস্কি আছে লাহে 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 পিছলি পৰিবি এইফালে আমাৰ দাদা যোনে আমাক লৈ আনিছিলে তেওঁ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ষ্টাফ হয় ইয়াৰে লক্ষীপুৰৰ ষ্টাফ তাৰপিছত দাদাই লৈ অনাৰ কাৰণে আমাৰ মানে এইটো সৌভাগ্য হ'ল আমাৰ আনাৰস বাগানখন দেখা থেংক ইউ দাদা वेलकम আৰু এইফালে কাটি কাটি আমাক দি আছে দেই खाया सुरे বহুত টেষ্টি মানে ন এতিয়া আমি কেইটামান লৈ যাম একো নাই একো নাই একো নাই के কৈছে দাদা এটা মানে মিজোৰাম যাব এইটো বাগানত এনেকৈ খাব লাগিব আৰু আমি খালি গুচি গ'লো বাগানত গৈছিলা ভাল লাগিলে মাল আছে ন বহুত 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 টেষ্টি মানে এদিন মানে ভালকে আহি পিনি খাব পাব লাগে ভাল না ভাল আছে আমাৰ এই চাবি পেছা বিলাকো এইবিলাক ইয়াতে কালেকশ্যন হৈ আছে এইবিলাক নিব মিজোৰাম তাৰপিছত এতিয়া আমি কেইটামান কিনি লৈ যাম এইফালে এইখিনি আছে এইখিনি ক'ত নিব কাহাৰ লেকে যায়গা এইখিনি বোলে নিব শিলচৰ
এতিয়া আমি ক'ৰ পৰা কিনিম যোৰা 50 কৈছে আমি কিনিম ক'ৰবাৰ পৰা অসমীয়া মানুহ আহিলে ভাল পাইছে দে ভাল পাইছে বাইদেউ বাইদেউ অসমীয়া ছোৱালী আহিলে চিতাৰত ভাল লাগিছে বাইদেউ ইমান এণ্টাৰটেইন কৰিছে বনাছ দিলে অ'কে আমি বহুত দূৰৰ পৰা আহিছোঁ দেই এইফালে থেংক ইউ বান্ধি দিয়ক অ'কে দিদি আমাক কৈ দিব প্ৰচেছটো কেনেকৈ ৰুৱে कैसे ये लगाते हैं এইটো কাটি দিছে इसका वाला हाँ इसका वाला ये लगाते हैं फिर सफा करेगा बाद में 2 साल में तो फूल देगा 3 साल के बाद কষ্ট আছে বনি আহিলে আমি এনেকা বাগান দেখা নাই না ফাৰ্ষ্ট টাইম দেখিছো ফাইনেলি আমি লৈ যাম দিদিয়ে বান্ধি আছে অ'কে এতিয়া সময় হৈছে আমি ঘূৰি যোৱা আমাৰ ঠাইলৈ তাতে কেইটামান আনাৰস ল'লোঁ তাৰপিছত এতিয়া গৈ আছোঁ কেনেকুৱা লাগিলে ভিডিঅ'টো জনাব ভিডিঅ'টো ইয়াতে ষ্টপ কৰি দিছোঁ আৰু ঠাইবিলাক অকণমান আপোনালোকে চাই লওক নতুন এটা ভিডিঅ' লৈ আপোনালোকক পুনৰবাৰ লগ পোৱাৰ আশাৰে ধন্যবাদ